हेलो माय डियर स्टूडेंट, वेलकम बैक टू अनदर वीडियो। इस वीडियो में हम लोग बात करेंगे केमिस्ट्री का चैप्टर यूनिट 7 पी ब्लॉक एलिमेंट्स। ठीक है, सो हम लोग प्रीवियस वीडियो में बात कर रहा था प्रॉपर्टीज ऑफ अमोनिया। ओके, फिजिकल प्रॉपर्टीज था, केमिकल प्रॉपर्टीज था, रिएक्शन विथ मेटल था। ठीक है, so why ammonia is a Lewis base and how ammonia react with copper 2+ ion। yes, ये भी क्वेश्चन हम लोग डिस्कस किया था, अगला वीडियो में किया था हम लोग। ठीक है, प्रीवियस वीडियो में हम लोग ये सब बातें कर चुका हूँ। सो अभी तक जिन लोगों ने अभी तक भी मेरे चैनल को सब्सक्राइब नहीं किया, सो चैनल सब्सक्राइब करो। ठीक है, और वीडियो को लाइक करो प्लस शेयर भी करो। ओके, शेयर भी करो। सो हम लोग बात करेंगे आज ऑक्साइड्स ऑफ नाइट्रोजन। सो व्हाट इज ऑक्साइड्स? ऑक्साइड्स क्या है? एक केमिकल कंपाउंड है। ठीक है, केमिकल कंपाउंड है, कंटेन एटलिस्ट 1 ऑक्सीजन। ठीक है, एटलिस्ट এটা অক্সিজেন থাকিব আৰু এটা বেলেগ এটা এলিমেন্টস থাকিব। ঠিক আছে, এটলিষ্ট 1 অক্সিজেন থাকিব আৰু বেলেগ এলিমেন্টস থাকিব, হেতুৰ নামে হ'ব অক্সাইডস। ঠিক আছে, অক্সাইডস অফ ডাইনাইট্रोजन। অসমীয়াতে কি কয়? অক্সাইডসে কয়। ঠিক আছে, ডাইনাইট্रोजনৰ অক্সাইডস সমূহ। ঠিক আছে, ডাইনাইট্रोजনৰ অক্সাইড সমূহ। ঠিক আছে, ডাইনাইট্रोজনৰ অক্সাইডস সমূহ। সো অক্সাইডস আমাৰ বহুত আছে। ঠিক আছে, তাতে আমি 6টা অক্সাইডসৰ নাম পঢ়িম। ঠিক আছে, সো প্ৰিপাৰেশ্যন অফ অক্সাইডস নালাগে, তথাপিও মই লাগিলে কৈ দিম। ঠিক আছে, সো কেনেকৈ অক্সাইডস প্ৰিপাৰেশ্যন কৰা হয়। সো ইয়াত আমি পঢ়িম অক্সাইডসৰ অক্সিডেশ্যন ষ্টেট। ঠিক আছে, কেতিয়াবা আহে। ঠিক আছে, দি দিব তোমাৰ ডাইনাইট্रोजन টেট্ৰাঅক্সাইডৰ অক্সিডেশ্যন ষ্টেট কেনেকুৱা। ঠিক আছে, অল ৰাইট। সো কেতিয়াবা চিত্ৰ বনাবলৈ দিয়ে, দ্যাট মিন্স ডায়াগ্ৰাম, স্ট্ৰাকচাৰ ইজ নট। সো চোৱা, নাম্বাৰ 1 দিয়া। ঠিক আছে, অক্সাইডস কি গম পালা? মানে অক্সিজেন থাকিব আৰু বেলেগ এলিমেন্টস থাকিব। ঠিক আছে, एटलीस्ट এটা অক্সিজেন থাকিব, एटलीस्ट 1 ऑक्सीजन रहेगा और एक अदर एलिमेंट्स रहेगा। सो इधर में ऑक्सीजन रहेगा और नाइट्रोजन रहेगा। सो इसलिए हम लोग कहते हैं ऑक्साइड्स ऑफ डाइनाइट्रोजन, मतलब 2 ऑक्साइड्स ऑफ डाइनाइट्रोजन। ठीक है, डाइनाइट्रोजन ही ऑक्साइड्स ऑफ नाइट्रोजन। ठीक है, सॉरी, ऑक्साइड्स ऑफ नाइट्रोजन। ओके, डाइनाइट्रोजन ना, ऑक्साइड्स ऑफ नाइट्रोजन। सो ऑक्साइड्स ऑफ नाइट्रोजन, ऑक्सीजन रहेगा प्लस नाइट्रोजन रहेगा। अगर ऑक्साइड्स ऑफ सल्फर होगा तो ऑक्सीजन रहेगा प्लस सल्फर रहेगा। समझ गया बात? ओके, ऑक्साइड्स ऑफ नाइट्रोजन। सो पहला है नाइट्रस ऑक्साइड। ठीक है, नाइट्रस ऑक्साइड, इसको हम लोग और एक नाम से जानता है, फेमस नाम, वो है लाफिंग गैस। है ना, हंसाता है लोगों को, है कि नहीं? लाफिंग गैस। ठीक है, सो इसका ऑक्सीडेशन स्टेट की होबो? জারণ অবস্থা কি হবো? সোয়া অক্সিজেনের কি -2, নাইট্রোজেনের ধরা 2x হয়, দুটো আছে, প্লাস অক্সিজেনের -2 ইকুয়াল টু 0। ইয়েস, সো x ইকুয়াল টু 2 ইফালে যাব আৰু ইয়াৰ 2 তলফালে আহিব। সো কি হ'ল? +1। সো অক্সিজেনের কি নাইট্রাস অক্সাইডের কি হবো? ঠিক আছে, নাইট্রাস অক্সাইডের কি হবো? অক্সিডেশন স্টেট +1, হয় না? +1 হবো। ঠিক আছে, সো ইয়াৰ স্ট্রাকচারটো চোৱা, সংস্পন্দন। ঠিক আছে, সংস্পন্দন। নাইট্রোজেনে কি কৰিব? ট্রিপল বন্ধনী গঠন কৰিব। ঠিক আছে, ট্রিপল বন্ধন গঠন কৰিব। সো ইয়াত লোন পেয়ার থাকার কারণে কি হবো? দান করে দিব পারিব কাক? অক্সিজেন।
ঠিক আছে অক্সিজেনক দান কৰি দিব পাৰিব হয়তো এইটো নাইট্ৰজেন হ'ব পাৰে বা এইটো নাইট্ৰজেন হ'ব পাৰে বা আৰু এটা চিত্ৰ হ'ব আৰু এটা ষ্ট্ৰাকচাৰ হ'ব পাৰে কি কেনেকুৱা টাইপৰ নাইট্ৰজেন ট্ৰিপল বন্ড নাইট্ৰজেন অক্সিজেন ঠিক আছে বুঝিলা যদি লোন পেয়ার একটু দিয়ে দিবে তাতে তো লোন পেয়ার না থাকে হ্যাঁ ঠিক আছে লোন পেয়ার লিখিলে হয় নিলিখিলে হয় ঠিক আছে হব দেখা যায় ঠিক আছে নাইট্রাস অক্সাইড এটা হবো নাইট্রোজেন মনোঅক্সাইড ঠিক আছে 2 নম্বর হবো নাইট্রোজেন মনোঅক্সাইড ঠিক আছে ইয়ার জারণ সংখ্যা কি হবে জারণ সংখ্যা নাইট্রোজেন -2 দ্যাট মিন্স ফেলা গেলে কি হবে +2 জারণ অবস্থায় কি হবে নাইট্রোজেন মনোঅক্সাইডের +2 হ্যাঁ সো বন্ধনী গঠন করিব নাইট্রোজেন কি অড ইলেকট্রন সিস্টেম হয় নাই অড ইলেকট্রন সিস্টেম হয় তাহলে নাইট্রোজেনের আখে পাখে কেটা থাকিব 8টা ইলেকট্রন থাকিব সো আগরটুর কেসে সো 1 2 3 4 5 7 8 6 দিয়ে 8 ঠিক আছে সো অড ইলেকট্রন সিস্টেম হওয়া থাকার কারণে সো ইয়াত কি হবে এইটো সো এবারে সো ইয়াত অড ইলেকট্রন সিস্টেম হয় ইয়াত অড ইলেকট্রন নাইট্রোজেন মনোঅক্সাইড ঠিক আছে নাইট্রোজেনের 5টা ব্যালেন্স ইলেকট্রন থাকে আর ইয়াত কেটে থাকে 6টা তাহলে 11টা হল ইলেকট্রন হয় না সো 11টা ইলেকট্রন অড ইলেকট্রন সিস্টেম হবে তেতে কি করিব নাইট্রোজেনের অক্টেট রুলটো ফলো না করিব মানি না চলিব ঠিক আছে সো 1 2 3 4 5 6 7 8 ঠিক আছে 7 8 9 10 11 টোটাল ইলেকট্রন কেটা আমার 11টা হয় না যোজক ইলেকট্রন কেটা 11টা সো আমি নাইট্রোজেনের জায়গায় কি করি নাইট্রোজেনের সিঙ্গেল বন্ড দিয়ে দিল ঠিক আছে ডাবল বন্ড দিয়ে দিল কেটা গেল 4টা অক্সিজেনের এই দুটা থাকিব লোন পেয়ার হিসাবে থাকিব ঠিক আছে দুটা দুজোর ঠিক আছে 4টা কারণ অক্সিজেনের কি করব অক্টেট রুলটো ফলো করিব অক্টেট রুল ঠিক আছে 1 2 3 4 5 6 7 8 ঠিক আছে ইয়াত নাইট্রোজেনের আসুন 1 2 3 4 5 6 7 1 অক্টেট হয়েছে 8 সো এটু অড ইলেকট্রন সিস্টেম হওয়ার কারণে হয়েছে হয় না ফার্স্ট ইয়ারে তো আমি কইছিল তোমালোকে এগুলা কথা হয় ফার্স্ট ইয়ারে এগুলা কথা কোয়া হয়েছিল ঠিক আছে সো নাইট্রোজেনের তো আমার কি 5টা ইলেকট্রন থাকে ব্যালেন্স ইলেকট্রন আছে ব্যালেন্স ইলেকট্রন 5টা 1 2 3 4 5 ঠিক আছে ये +2 অক্সিডেশন স্টেট কোন পালা ডাইনাইট্রোজেন ট্রাইঅক্সাইড ডাইনাইট্রোজেন ট্রাইঅক্সাইড সো ইয়ার অক্সিডেশন স্টেট কিমান হ'ব 6/2 ইয়াত কি মাইনাস কি হিফালে গেলে কি হ'ব প্লাস হ'ব অক্সিজেনৰ হয় সেই আগৰ নিয়মত এটো নিয়মত কৰিব লাগিলে ঠিক আছে 6/2 তাহলে কি হ'ব +3 হয় না +3 is not it so ইয়ার সংস্পন্দন স্ট্রাকচারটো কেনেকুৱা টাইপৰ হ'ব ইয়াতে কি কৰিব দুটা নাইট্রোজেন আছে নাইট্রোজেন সিঙ্গেল বন্ধনী গঠন কৰিলে ঠিক আছে নাইট্রোজেন সিঙ্গেল বন্ধনী গঠন তাৰ পিছত কি কৰিব দুটা ডাবল বন্ড গঠন কৰিব এটা অক্সিজেনৰ লগত আৰু এটা অক্সিজেনৰ লগত কি কৰিব ডাবল বন্ড গঠন কৰিলে ঠিক আছে এতিয়া আৰু এটা অক্সিজেন লাগে সো কি কৰিব হয়তো এইটো ইলেকট্রন দান কৰিব পাৰে কাৰণ লোন পেয়ার ইলেকট্রন থাকে ইয়াত হয় না তো দান কৰি দিব অক্সিজেন দান কৰিব পাৰে ঠিক আছে বা কি কৰিব পাৰে এটা আৰু এটা সংস্পন্দন স্ট্রাকচার হ'ব পাৰে বা এটো হ'ব পাৰে হয় না বা এই নাইট্রোজেন অক্সিজেন দান কৰিব পাৰে এই নাইট্রোজেন অক্সিজেন কি কৰিব পাৰে লোন পেয়ারটো অনবদ্য একাকী যুগ্ম ইলেকট্রনটো কি কৰিব পাৰে দান কৰিব পাৰে ঠিক আছে সংস্পন্দন স্ট্রাকচার বুঝলা এতিয়া হিয়া ডাইনাইট্রোজেন টেট্রাঅক্সাইড কেই নম্বৰ আহিল চাও 3 নম্বৰ 4 নম্বৰ এতিয়া 4 নম্বৰ হা লিখিলে হল নাইট্রোজেন ডাইঅক্সাইড ঠিক আছে নাইট্রোজেন ডাইঅক্সাইড ইয়াৰ অক্সিডেশন স্টেট কিমান হ'ব লিখিলে বা নাইট্রোজেন ডাইঅক্সাইড
দুটা অক্সিজেন আছে নাইট্রোজেন ডাইঅক্সাইড এটা থাকিলে নাইট্রোজেন মনোঅক্সাইড দুটা নাইট্রোজেন ডাইনাইট্রোজেন মনোঅক্সাইড এনেকৈ লিখিবা হ'ব নামটোত অসুবিধা নাই ঠিক আছে সো অক্সিডেশন স্টেট কি হ'ব +4 হ'ব না নাই -2 * 2 -4 ইফালে গ'লে কি হ'ব +4 সো অক্সিডেশন স্টেট কিমান হ'ব +4 সো ইয়াত বান্ধনী কেইটা হ'ব 6 12 17 হয় নাই 17 হ'ব টোটাল ইলেকট্রন কেইটা থাকিব 17টা থাকিব ইজ নট ইট ঠিক আছে সোয়া ইয়াত কি হ'ব নাইট্রোজেন এটাৰ লগত এটা অক্সিজেনৰ লগত ডাবল বন্ড ফৰ্ম কৰিব হয় এটা অক্সিজেনৰ লগত ডাবল বন্ড ফৰ্ম কৰিব আৰু ইফালে কৰিব একাকি এই যুগ্ম ইলেকট্ৰন থকাৰ বাবে কি কৰিব অক্সিজেনৰ লগত দি দিব পাৰে ঠিক আছে বা এইটো হ'ব পাৰে নাইট্রোজেনত এইটো অক্সিজেনত দি দিব পাৰে আৰু এইটো অক্সিজেনৰ লগত আৰু এটা বেলেগ এটা অক্সিজেনৰ লগত ডাবল বন্ড গঠন কৰিব পাৰে ইজ নট ইট ওকে ঠিক আছে তাৰপিছত আহা N2O4 ডাইনাইট্রোজেন টেট্রাঅক্সাইড ঠিক আছে লিখি ল'বা ইয়াতে ডাইনাইট্রোজেন টেট্রাঅক্সাইড এছামিছত লিখিবা অসমীয়াত খালি লিখিবা জাস্ট ডাইনাইট্রোজেন টেট্রাঅক্সাইড জাৰণ অৱস্থা কিমান হ'ব ইয়াত 2x প্লাস ইয়াত কি অক্সিজেনৰ -2 কেইটা আছে 4টা ইকুয়াল টু 0 ইয়াত কোনো চার্জ আছে নেকি নাই ইয়াত ওপৰত এনেকৈ প্লাস চার্জ আছে নেকি নাই তেনেহলে 0 যদি চার্জ থাকিলে তেন প্লাস থাকিলে তো ইয়াত +1 মাইনাস থাকিলে -1 ঠিক আছে সো ইফালে গ'লে -8 ঠিক আছে x = 8/2 = 4 তাহলে অক্সিডেশন স্টেট কিমান হ'ব +4 ওকে +4 অলরাইট সো +4 সো স্ট্রাকচারটো কেনেকৈ হ'ব নাইট্রোজেন দ্বিবন্ধনী গঠন কৰিলে এটা অক্সিজেনৰ লগত গঠন কৰিলে ঠিক আছে ইয়াত লোন পেয়াৰ ইলেক্ট্ৰন থকাৰ বাবে নাইট্রোজেনক দান কৰি দিব পাৰে হয় এনেকৈ দিলে সেম হ'ব আকৌ এটো কি কৰিব এতে কি কৰিব এই নাইট্রোজেনৰ লগত এটা বন্ড ফৰ্ম কৰিব ইলেক্ট্ৰন লোন পেয়াৰ ইলেক্ট্ৰন আছে সে থকাৰ কাৰণে কি হ'ব বন্ডিং এটা হ'ব পাৰিব নাইট্রোজেনৰ লগত ঠিক আছে বন্ডিং হ'ব পাৰিব তাৰ পিছত কি কৰিব এইটো অক্সিজেনক লোন পেয়াৰ থকাৰ বাবে কি হ'ব আৰু এটা বন্ড ফৰ্ম কৰিব পাৰিব হয় আৰু এটা বন্ড ফৰ্ম কৰিব পাৰিব ইজ নট ইট ইয়েস বুঝিলা ঠিক আছে বুঝা নাই নেকি চোৱা আকৌ চোৱা লাগিলে ঠিক আছে দুটা নাইট্রোজেন দ্বিবন্ধনী গ্রহণ কৰিলে ঠিক আছে সো এটা নাইট্রোজেন অক্সিজেন আৰু এটা নাইট্রোজেন লগত কি অক্সিজেন এটা এইটো নাইট্রোজেন কি কৰিব পাৰিব ইলেক্ট্ৰন দি দিব পাৰিব আৰু এইটো নাইট্রোজেন কি কৰিব পাৰিব ইলেক্ট্ৰন দি দিব পাৰিব অক্সিজেন কাৰণ ইয়াত অনবদ্য ইলেক্ট্ৰন থাকে একাকী যুগ্ম ইলেক্ট্ৰন থাকে হ্যাঁ লোন পেয়াৰ ইলেক্ট্ৰন থাকে একাকী যুগ্ম ইলেক্ট্ৰন থাকে ঠিক আছে হ'ব এইটো লিখিব পাৰা বা এইটো লিখিব পাৰা ওকে নো প্ৰবলেম অলৰাইট সো এটি কি NO2 এর পরে কি হয়েছে ডাইমারাইজ হয়েছে হ্যাঁ ডাইমারাইজ সো এটা কোশ্চেন আছে ফেমাস কোশ্চেন হোয়াই ডাজ NO2 ডাইমারাইজেস ঠিক আছে হোয়াই ডাজ NO2 ডাইমারাইজেস NO2 অণুৱে কিয় দ্বিযুজি যৌগ গঠন কৰে ঠিক আছে ডাইমারাইজ হয় NO2 ডাইমারাইজ হয় কি হৈছে N2O4 হৈছে হয় N2O4 হৈছে সো কিয় ডাইমারাইজ হল কারণ কি লিখিবা অ্যানসারত কি লিখিবা 1 নম্বৰ আহিব কারণ নাইট্রোজেন ডাইঅক্সাইড কন্টেইনস লোন পেয়ার অফ ইলেক্ট্রনস অন নাইট্রোজেন অ্যাটম ঠিক আছে এই নাইট্রোজেন অ্যাটমত লোন পেয়ার ইলেক্ট্রন থকাৰ বাবে অনবদ্য ইলেক্ট্রন থকাৰ বাবে কি কৰি আছে ডাইমারাইজ হৈ আছে ঠিক আছে সো 6 নাইট্রোজেন পেন্টঅক্সাইড ডাইনাইট্রোজেন পেন্টঅক্সাইড ঠিক আছে এই অক্সিডেশন স্টেট কি হ'ব +5 অক্সিডেশন স্টেট ঠিক আছে স্ট্রাকচারটো কেনেকৈ হ'ব এতে কি হ'ব নাইট্রোজেনে মাজতে এটা অক্সিজেন থাকিব ঠিক আছে তাৰ পিছত কি কৰিব এটা ডাবল বন্ড ফৰ্ম কৰিব আৰু এটা নাইট্রোজেন লগত ডাবল বন্ড ফৰ্ম কৰিব আৰু ইলেক্ট্রন অক্সিজেনক দি দিব আৰু এটা ইলেক্ট্রন অক্সিজেনক দি দিব ঠিক আছে সো ইয়াৰ যদি রেজোনেটিং স্ট্রাকচার বনাব বিচাৰা তেনে কি হ'ব
হয়তো এটা অক্সিজেন দিব পারে বা হয়তো এটা অক্সিজেন দিব পারে, ইজ নট ইট? হয় এতে কি করবে, এইটো ইয়াত ডাবল বন্ড দিবা, ইয়াত ইয়াত এই কোঅর্ডিনেশন বন্ড দিবা, ইয়াত ডাবল বন্ড দিবা, তাতে ইয়াত কি কোঅর্ডিনেশন বন্ড দিবা, ঠিক আছে? ওকে, সোয়া +5 অক্সিডেশন। ইয়াত আৰু এটা কোশ্চেন হৈ গ'ল, ডাইনাইট্রোজেন পেন্টাঅক্সাইড অণুত নাইট্রোজেনের সহযোজ্যতা কিমান হ'ব তেনেহ'লে? +5, ইয়াত চোৱা +4 অক্সিডেশন ষ্টেট হৈছে, বন্ড কেইটা হৈছে 1 2 3 4, +3 অক্সিডেশন ষ্টেটছ হৈছে যেতিয়া চাবা নাইট্রোজেনের বন্ড কেইটা ফৰ্ম কৰিছে চাই ল'ব লাগিলে। যেতিয়া +2 হৈছে নাইট্রোজেনের সৈতে অক্সিজেনের লগত দুটা বন্ড, যেতিয়া +3 হৈছে তেতিয়া কি তিনিটা বন্ড ফৰ্ম কৰিছে, হয় নাই? হয়। বা চোৱা ডাইনাইট্রোজেনৰ নাইট্রাছ অক্সাইডৰ যেতিয়া +1 হৈছে তেতিয়া কি অক্সিডেশন, তেতিয়া সহযোজ্যতা কিমান হৈছে? +4, +2 হৈছে যেতিয়া +2, ঠিক আছে? কিন্তু চোৱা অক্সিডেশন স্টেট মানে জারণ অবস্থা +5 হওয়াতো কিন্তু নাইট্রোজেনে 5টা বন্ড ফর্ম করে নাই, করেছে জানো? 5টা বন্ধনী গঠন করেছে, 5টা করেছে নাকি? নাইট্রোজেনে অকলে 5টা বন্ধনী গঠন করেছে নহয়, তার মানে ম্যাক্সিমাম 4টা বন্ধনীও গঠন করতে পারে, তার মানে ইয়ার সহযোজ্যতা কিমান? 4, ঠিক আছে? সো যদি কোশ্চেন আহে হোয়াট ইজ দ্য কোভ্যালেন্সি অফ নাইট্রোজেন ইন N2O5, ঠিক আছে? লিখে দিও কোশ্চেনটো, what is the covalency of nitrogen in N2O5? কোভ্যালেন্সি কিমান? সহযোজ্যতা মানে N2O5 অণুত, ঠিক আছে? N2O5 অণুত নাইট্রোজেনের সহযোজ্যতা किमान, मतलब कितना बॉन्ड फॉर्म किया है इधर में देखने से? तो 4 बॉन्ड फॉर्म किया है तो इसका कोवैलेंसी कितना होगा? 4 होगा, ठीक है? ठीक है। सो इधर में देखो नाइट्रोजन डाइनाइट्रोजन टेट्राऑक्साइड, सो ऑक्सीजन स्टेट 4 था तो क्या कितना बॉन्ड फॉर्म किया? 4 बॉन्ड फॉर्म किया। नाइट्रस ऑक्साइड में ऑक्सीजन स्टेट 1 था लेकिन बॉन्डिंग फॉर्मेशन कितना, कोवैलेंसी कितना था? 4 था, ठीक है? सो ये बात याद रखना, ठीक है? सो इधर में 5 हुआ तो 5 होना चाहिए था लेकिन 5 नहीं हुआ, क्यों नहीं हुआ? सो नाइट्रोजन कैन नॉट फॉर्म मोर देन 4 कोवैलेंट बॉन्ड्स, व्हाई? बिकॉज ऑफ स्मॉलर साइज एंड एब्सेंस ऑफ डी ऑर्बिटल, ठीक है? एब्सेंस ऑफ डी ऑर्बिटल नथाकार भावे और साइज सरू होवार भावे नाइट्रोजने 5टा बंधनी गठन करिब नोवारे, ठीक है? कोवैलेंसी किमान होबो? आंसर किमान होबो? 4, ठीक है? आंसर किमान होबो? 4 মনে রাখবা। আর এটা দিছিল কোশ্চেন, হোয়াই ডাজ NO2 ডাইমেরাইজেস? NO2 অণুয়ে কিয় দ্বিযোজী যৌগ গঠন করে? কিয়? নাইট্রোজেনত অনবদ্য একাকী যুগ্ম ইলেকট্রন থাকার ভাবে, ঠিক আছে? ঠিক আছে, হব? সো তার পিছত পড়িম আমি অক্সো অ্যাসিডস, ঠিক আছে? অক্সো অ্যাসিডস। সো অক্সো অ্যাসিড কি যিমান অ্যাসিডস আছে, ঠিক আছে, সেই অ্যাসিডৰ লগত যদি অক্সো অ্যাসিডস অফ নাইট্রোজেন ইয়াত, ঠিক আছে? অক্সো অ্যাসিডস অফ নাইট্রোজেন আমি আরও পাম, হয়তো অক্সো অ্যাসিডস অফ সালফার পাম, ঠিক আছে? অক্সো অ্যাসিডস অফ ফসফরাস পাম, ঠিক আছে? ঠিক আছে। সো ইয়াত অক্সো অ্যাসিডস অফ নাইট্রোজেন, তবে নাইট্রোজেন তো থাকিবই, ঠিক আছে? যিমান ধরনের অ্যাসিড আছে, ঠিক আছে? সাপোজ H2SO4, ঠিক আছে? HNO3, HNO2, H2N2O2, ঠিক আছে? তেতিয়া H2SO4 এটো কিন্তু অক্সো অ্যাসিডস, কিন্তু এটো কি অক্সো অ্যাসিডস অফ সালফার, কারণ সালফার আছে। সো অক্সো অ্যাসিডস অফ নাইট্রোজেন কেতিয়া হ'ব? সাপোজ কোনটো হ'ব? এক্সাম্পল HNO3 নাইট্রিক অ্যাসিড 1 নম্বৰ ধৰি লোৱা, 2 নম্বৰ HNO2 নাইট্রাস অ্যাসিড, ঠিক আছে? নাইট্রাস অ্যাসিড। 3 নম্বৰ H2N2O2,
হাইপোনাইট্রাস এসিড, ঠিক আছে, হাইপোনাইট্রাস এসিড। যেতিয়া চাবা OUS থাকে, শেষত কি থাকে, OUS থাকে, তেতিয়া কি হ'ব, তাৰ অক্সিডেশ্যন ষ্টেটটো থাকি চাবা নাইট্ৰজেন অক্সিডেশ্যন ষ্টেটটো তেতিয়া কম থাকিব। যেতিয়া IC থাকিব নাইট্ৰিক এচিড, তেতিয়া কি অক্সিডেশ্যন ষ্টেটটো হাই থাকিব, ঠিক আছে, হাই অক্সিডেশ্যন ষ্টেট, ঠিক আছে, লেছ অক্সিডেশ্যন ষ্টেট। মনত ৰাখিবা কথাটো। চ' ইয়াত চোৱা নাইট্ৰিক এচিডৰ যেতিয়া অক্সিডেশ্যন ষ্টেট আমি যেতিয়া যাম তেতিয়া, চ' তোমালোকক NCERT অলপ সহায় কৰি দিছে যে এই দুটাৰ বিষয়ে আমাক কোনো আলোচনা কৰা হোৱা নাই, তো আমিও নকৰোঁ। চ' খালি কি কৰিম, আমি এই নাইট্ৰিক এচিডৰ বিষয়ে আলোচনা কৰিম। ৰিয়েকশ্যন অফ নাইট্ৰিক এচিড মানে ধাতুৰ সৈতে বিক্ৰিয়া কৰে, ঠিক আছে, অধাতুৰ সৈতে বিক্ৰিয়া কৰে, কাৰ কাৰ লগত বিক্ৰিয়া কৰে, ঠিক আছে, কেনেদৰে আমি নাইট্ৰিক এচিড প্ৰস্তুত কৰিব পাৰোঁ, ঠিক আছে, প্ৰিপাৰেশ্যন অফ নাইট্ৰিক এচিড। চ' সেইবিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম, ঠিক আছে, হ'ব। চ' এনে ভিডিঅ'টো 21-22 মিনিট হৈছে। চ' আমাৰ প্ৰিপাৰেশ্যন অফ ডাইনাইট্ৰজেন, নাইট্ৰজেন পেণ্টাঅক্সাইড, ডাইনাইট্ৰজেন পেণ্টাঅক্সাইড, ডাইনাইট্ৰজেন টেট্ৰাঅক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড, এইবিলাক আমাৰ নালাগে, ঠিক আছে, এইবিলাক প্ৰিপাৰেশ্যন আমাক নালাগে। কেনেকৈ প্ৰস্তুত কৰিলোঁ আমি, ঠিক আছে, কেনেকৈ প্ৰস্তুত কৰিলোঁ এইবিলাক আমাক নালাগে, ঠিক আছে। NCERT আছে, NCERT में है, अगर चाहिए, क्योंकि बहुत रिएक्शन होगा। कितना रिएक्शन याद रखेंगे, इनऑर्गेनिक रिएक्शन बहुत, तो कुछ ट्रिक्स बताएंगे, तो उस ट्रिक्स की मदद से हम लोग कुछ याद रख सकेंगे रिएक्शन। किंतु और बहुत ऐसा रिएक्शन है जो ट्रिक्स विक्स नहीं है, तो सिर्फ रटना पड़ेगा, मुखस्त কৰিব লাগিব, ठीक है। सो थैंक यू वेरी मच। हम लोग नेक्स्ट क्लास में पढ़ेंगे प्रिपरेशन ऑफ नाइट्रिक एसिड्स। नाइट्रिक एसिड कैसा है, हाथ में लेने से अच्छा लगता है कि नहीं, अच्छा लगता है, हाथ में लेने से हाथ जल जाएगा, ठीक है। नाइट्रिक एसिड, कॉन्सेंट्रेटेड नाइट्रिक एसिड अगर हाथ में लेंगे तो हाथ जल जाएगा, ठीक है। सो थैंक यू वेरी मच। हम लोग नेक्स्ट वीडियो में आएंगे इस ऑक्सो एसिड्स ऑफ नाइट्रोजन के बारे में, सिर्फ नाइट्रिक एसिड के बारे में हम लोग बात करेंगे, ठीक है। सो थैंक यू वेरी मच।